নমস্কাৰ এই মুহূৰ্তত আহি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ কংগ্ৰেছৰ বিৰুদ্ধে এবাৰ উচ্ছেদিত ক্ষোভ উজাৰিছে ৰাজ্যত চলি আছে উচ্ছেদ অভিযান আৰু উচ্ছেদ অভিযানত কংগ্ৰেছৰ বিৰুদ্ধে উচ্ছেদিত ক্ষোভ প্ৰকাশ কৰিছে উচ্ছেদিতই কৈছে যে কংগ্ৰেছ চৰকাৰৰ কাৰণে আজি আমাৰ এই অৱস্থা হৈছে ভোট বেংকৰ কাৰণে ইয়াত কংগ্ৰেছ চৰকাৰে আমাক মাটি দিছিল ৰকিবুল হুছেইন বনমন্ত্ৰী নজৰুল মিনিষ্টাৰ আছিলে তেতিয়া আমাৰ সমস্যাৰ সমাধান নকৰিলে এদৰে কংগ্ৰেছৰ বিৰুদ্ধে উচ্ছেদিতই ক্ষোভ প্ৰকাশ কৰিছে আমি কত যাম আমাৰ সকলো ভাঙি পেলাই দিছে চৰকাৰে আমি কত যাম এতিয়া কান্দি কান্দি আজি বুঢ়া চাপৰিৰ উচ্ছেদ চলিৰ পৰা ৰাইজৰ ক্ষোভ আন এটা খবৰ হৈছে ভোটচুৰ গাদীচুৰ বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ দিছপুৰত কংগ্ৰেছে চলাইছে উত্তাল প্ৰতিবাদ পৰৱৰ্তী খবৰটো হৈছে উচ্ছেদ নকৰি একেলগে থুফাই গুলিয়াই পেলোৱাব চৰকাৰে এইদৰে উচ্ছেদ নকৰি একেলগে থুফাই গুলিয়াই মাৰি পেলালেও শান্তি পালো হয় ইয়াতকৈ মাৰি পেলোৱাই ভাল আছিল ঋণ ধাৰ কৰি খেতি বাতি কৰিছিলো কিন্তু খেতিখিনি আমাক চপাই ল'বলৈ দিব লাগিছিল দুবৰামাৰী চৰ লহৰ টপছৰ উচ্ছেদিতৰ এইদৰে ক্ষোভ তেওঁলোকে কৈছে যে উচ্ছেদ নকৰি চৰকাৰে একেলগ কৰি আমাক গুলিয়াই মাৰি পেলালেও আমি শান্তি পালো হয় ইয়াতকৈ মাৰি পেলোৱাই ভাল আছিল কিয়নো ঋণ ধাৰ কৰি খেতি বাতি কৰিছিলো কিন্তু সেই খেতি চপাবলৈ সময় দিয়া নাই চৰকাৰে সন্ধিয়াৰ পৰৱৰ্তী খবৰ যিমানেই উচ্ছেদ হ'ব সিমানেই কংগ্ৰেছৰ ভোট বাঢ়িব ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে বুলি মুছলমানে জানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পল্টুৰাম আখ্যা দি উচ্ছেদ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে আন এটা খবৰ হৈছে ৬০টা সমষ্টিত ভোটাৰৰ নাম কৰ্তন কৰিবলৈ মন্ত্ৰী অশোক সিংহলক দায়িত্ব বিজেপিৰ এই মন্তব্য অখিল গগৈৰ অসমত ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ নামত বিজেপিয়ে নিৰ্বাচন জয়ৰ ভয়ংকৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ উত্থাপন কৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কাৰণ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই দলৰ বিধায়ক জিলা সভাপতি আদিক লৈ ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত কৰা এখন সভাত এই ষড়যন্ত্ৰ পোহৰলৈ অহাৰ দাবী কৰিছে গগৈয়ে এইখন সভাত হোৱা আলোচনা নিজ কানে শুনা বুলি দাবী কৰি এক ভিডিঅ'ৰ জৰিয়তে অখিল গগৈয়ে কয় যে ভিডিঅ' কনফাৰেন্সিং আহ্বান কৰা হৈছিল দলটোৱে ৰূপায়ণ কৰা দেৱাল লিখন কাৰ্যসূচীক লৈ তাৰ পাছতে দিলীপ শইকীয়াই অসমত বৰ্তমান চলি থকা এছআৰক লৈ দলৰ নেতাসকলে প্ৰয়োজনীয় গুৰুত্ব নিদিয়া বুলি ধমকি দিয়ে দিলীপ শইকীয়াই এই বুলি কয় যে আমাৰ মন্ত্ৰী অশোক সিংহলক ৬০টা সমষ্টিত ভোটাৰৰ নাম কৰ্তন কৰিবলৈ দায়িত্ব দিয়া হৈছে যাতে বিজেপিয়ে জিকিব পাৰে গতিকে অশোক সিংহলে ৬০টা সমষ্টিৰ ভোটাৰ তালিকা নিজৰ মতে ঠিক কৰিব নিজ কানেৰে মই এই কথা শুনিছো দিলীপ শইকীয়াই আৰু কৈছে যে যিবোৰ বুথত বিজেপিৰ অৱস্থা বেয়া সেইবোৰৰো ভোটাৰৰ নাম কৰ্তন কৰিব লাগে অহা 12 জানুৱাৰীৰ ভিতৰত বিধায়ক জিলা সভাপতি আৰু মণ্ডল সভাপতি সকলক নাম কৰ্তন কৰিবলগীয়া ভোটাৰ তালিকা জমা দিবলৈ দিলীপ শইকীয়াই সময় বান্ধি দিছে তাৰ পাছত অশোক সিংহলে ভোটাৰ তালিকাবোৰ ঠিক কৰিব কালি এই কথা নিজ কানেৰে শুনি ৰাতি শুব পৰা নাই চিন্তা কৰাৰ শক্তিও হেৰুৱাই পেলোৱা বুলি অখিল গগৈয়ে কয় তেওঁ এই বুলি উল্লেখ কৰিছে যে নিশা প্ৰায় ৮-১০ মান বজাৰ পৰা এই ভিডিঅ' কনফাৰেন্সিং আৰম্ভ হৈছিল আনহাতে তেওঁৰ কথা মিছা নহয় বুলি মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছে গগৈয়ে আন এটা খবৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা সুৰেশ
কালমাৰীৰ পৰলোকপ্ৰাপ্তি ঘটিছে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা সুৰেশ কালমাৰীৰ পৰলোকপ্ৰাপ্তি ঘটিছে। জানিব পৰা মতে প্ৰাক্তন কংগ্ৰেছ নেতাগৰাকী পুনেৰ দিননাথ মংগেশকাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। মঙলবাৰে তাতেই তেওঁৰ মৃত্যু হৈছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 81 বছৰ। আন এটা ব্ৰেকিং নিউজ, এইখন বিহাৰ নহয়, এইখন উত্তৰ প্ৰদেশ নহয়। অসমত ভোট চুৰি কৰি চৰকাৰ কৰিবলৈ নিদিওঁ। মোৰ মাৰ নাম 4বাৰ আবেদন কৰিও ভোটাৰ তালিকাত অন্তৰ্ভুক্তি কৰিব পৰা নাই কিয়? এছাৰৰ যোগেদি ভোটাৰ তালিকা প্ৰস্তুতক ব্যাপক বিসংগতিক লৈ খঙত আজি অগ্নিশৰ্মা হৈ পৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ। ইফালে মীৰা বৰঠাকুৰে কৈছে যে দিলীপ শইকীয়াই ভোট চুৰি কৰিবলৈ বিধায়কসকলক যি দায়িত্ব দিছে সেইটোৱে হ'ব নোৱাৰিব। খিলঞ্জীয়াৰ ভোট কৰ্তন কৰি ভোটাৰ তালিকাত বিহাৰ উত্তৰ প্ৰদেশৰ মানুহৰ নাম অন্তৰ্ভুক্ত কৰাৰ যি কাৰবাৰ বিজেপিয়ে অসমত আৰম্ভ কৰিছে এয়া সম্পূৰ্ণ অবৈধ, খিলঞ্জীয়া বিৰোধী বুলি মন্তব্য কৰিছে, অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। প্ৰতি খবৰটো হৈছে বিজেপিক ভোট নিদিয়া লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ প্ৰস্তুতি। উদ্যোগ লৈছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই, সহযোগী হিচাপে লৈছে মন্ত্ৰী অশোক সিংহলে। অখিল গগৈয়ে এই অভিযোগ উত্থাপন কৰিছে। অখিল গগৈৰ অভিযোগত তল ওপৰ হৈছে সমগ্ৰ ৰাজ্য। সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ, অখিল গগৈৰ অভিযোগক গুৰুত্ব দিব নালাগে, মোৰ 60টা সমষ্টিৰ নাম কৰ্তনৰ দায়িত্ব দিয়া বুলি কৈছে। এইটো কিবা কেক কটাৰ দৰে কথা নেকি? এইটো কাম নিৰ্বাচন আয়োগে কৰিব নোৱাৰে। মৰা মানুহৰ নাম কৰ্তন হ'ব, মৰা মানুহে ভোট দিব নোৱাৰে। অখিল গগৈৰ অভিযোগৰ প্ৰত্যুত্তৰ দিছে এইবাৰ অশোক সিংহালে। সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ, এইবাৰ চিঞৰি চিঞৰি ভিক্টৰ দাসে কৈছে যে মই ৰাষ্ট্ৰদ্ৰোহী নহয়। ভিক্টৰ দাসৰ বাবে অসমৰ ৰাইজে মাত মাতক। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো, মই ৰাষ্ট্ৰদ্ৰোহী নহয়। ভিক্টৰ দাসৰ মন্তব্য, চিঞৰি চিঞৰি ভিক্টৰ দাসে কৈছে মই ৰাষ্ট্ৰদ্ৰোহী নহয়, অসমৰ ৰাইজে মোৰ বাবে মাত মাতক। অসমবাসী ৰাইজে জানে যে জুবিন দাক কোনে হত্যা কৰিছে। ছিংগাপুৰত হত্যা হৈছে, তদন্ত হৈছে উলুবাৰীত। মোৰ বেয়াখিনি দেখুওৱা হৈছে, ভালখিনি দেখুওৱা নাই। এইবাৰ এডিআৰিত মোৰ 2000 ছাত্ৰ ছাত্ৰীয়ে চাকৰি পাইছে। ভিক্টৰ দাসৰ মন্তব্য, মই ভাগি পৰা নাই, মই ভালে আছো। দদৰা আৰক্ষী চকীত হাজিৰ হৈ এই মন্তব্য কৰিছে ভিক্টৰ দাসে। পৰৱৰ্তী খবৰটো হৈছে অসমত ভোট চুৰিৰ অভিযোগ, উত্তপ্ত হৈ পৰিছে ৰাজীৱ ভৱন। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ, প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকাৰ বিৰুদ্ধে কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদ। গুৱাহাটীৰ ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। আৰক্ষীৰ লগত সমুখ সমৰত যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ নেতাকৰ্মী। প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাত বিসংগতিৰ অভিযোগ কংগ্ৰেছৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত শ শ কংগ্ৰেছীৰ প্ৰতিবাদ। বিজেপিৰ সুবিধা অনুযায়ী নিৰ্বাচন আয়োগে ভোটাৰ তালিকা প্ৰকাশৰ অভিযোগ উত্থাপন হৈছে। একেটা পৰিয়ালত অতিৰিক্তভাৱে অন্তৰ্ভুক্ত হৈছে অচিনাকি ভোটাৰ। ইয়াৰ যোগেদি বিজেপিয়ে ভোট চুৰিৰ চেষ্টা চলাব বুলি অভিযোগ উত্থাপন হৈছে। নিৰ্বাচন আয়োগক বিজেপিৰ নিৰ্বাচনী মৰ্চা আখ্যা দিয়া হৈছে। বিজেপিৰ যুৱ মৰ্চা, মহিলা মৰ্চাৰ দৰে কাম কৰে নিৰ্বাচন আয়োগে। বিস্ফোৰণ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ। বেয়া সমষ্টিত নতুন নাম অন্তৰ্ভুক্তিৰ নিৰ্দেশৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ, 6.2 প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে জাপান। অসমতো ভূমিকম্পৰ সতৰ্কতা জাৰি কৰা হৈছে। অত্যন্ত ডাঙৰ খবৰ এই মুহূৰ্তত, নৱবৰ্ষত এটাৰ পিছত আন এটা ভূমিকম্পে কঁপাই গৈছে সমগ্ৰ বিশ্ব। অসম উত্তৰ পূবৰ ভূমিকম্পৰ পিছত এতিয়া জাপানত ভূমিকম্পৰ জোকাৰণি। 6.2 প্ৰাবল্যৰ প্ৰচণ্ড ভূমিকম্পই কঁপাই গৈছে পশ্চিম জাপান। ডাঙৰ খবৰ, 6.2 প্ৰাবল্যৰ প্ৰচণ্ড ভূমিকম্পই কঁপাই গৈছে পশ্চিম জাপান। শক্তিশালী ভূমিকম্পৰ পিছতে আহিছে কেইবাটাও
আফটাৰ শ্বক ৰিং অফ ফায়াৰত অৱস্থিত বাবে জাপানত সঘন ভূমিকম্পৰ ত্ৰাস অসম উত্তৰ পূব ভূমিকম্পৰ জোনত প্ৰৱেশ হৈছে এটাৰ পিছত আন এটা ভূমিকম্পই কঁপাই গৈছে অসমৰ মধ্যস্থল ভূগৰ্ভত সৃষ্টি হোৱা কপিলিফাটে শংকা নমাইছে অসমৰ 9খন জিলাত অসমতো উচ্চ প্ৰাবল্যৰ ভূমিকম্পৰ সম্ভাৱনা ভূবিজ্ঞানীসকলৰ পৰৱৰ্তী খবৰটো হৈছে প্ৰচণ্ড শীত আৰু তাৰ মাজতে বিলাসীপাৰাত উচ্ছেদ অভিযান এই মুহূৰ্তত অতিপাত শীত আৰু তাৰ মাজতে প্ৰচণ্ড কুঁৱলী আৰু তাৰ মাজতে বিলাসীপাৰাত কান্দোনৰ ৰোল উঠিছে এই মুহূৰ্তত চৰকাৰী মাটিৰ পিছত এইবাৰ পট্টভূমিত চলিব উচ্ছেদ অভিযান চৰুৱাবাখৰা সন্তোষপুৰ চিৰাকুটাত চলিব প্ৰশাসনৰ বুলডোজাৰ বৃহৎ তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে পট্টদাৰক কৰা হ'ব উচ্ছেদৰ বাবে 90 পট্টদাৰক প্ৰশাসনে জাৰি কৰিছিল জাননী APDCL লৈ হস্তান্তৰ কৰা হৈছে বৃহৎ এলেকাৰ মাটি উচ্ছেদৰ বাবে আৰক্ষী নিৰাপত্তাৰক্ষীৰ গিজগিজনি দেখিবলৈ পোৱা গৈছে খাৰী খাৰীকৈ সাজু কৰা হৈছে JCB বুলডোজাৰ অতিপাত শীতৰ মাজতেই বিলাসীপাৰাত বৃহৎ উচ্ছেদ অভিযান পৰৱৰ্তী খবৰ এক বিকট শব্দ আৰু তাৰ পাছতে স্থানীয় ৰাইজৰ মাজত লাগিছে হোৱা দোৱা নিশা হঠাৎ বিকট শব্দৰে টিংখাঙত হাহাকাৰ লাগিছে আপুনি শুনি আচৰিত হ'ব বিকট শব্দ আৰু তাৰ পাছতে পাইপ ফাটি অহৰহ নিৰ্গত হৈছে ক্ৰুড অইল যিকোনো মুহূৰ্তত ভয়াৱহ অগ্নিকাণ্ডৰ আশংকা প্ৰকাশ কৰা হৈছে কৃষি পথাৰ মাছ পোহা পুখুৰীলৈ সম্প্ৰসাৰিত হৈছে অইল তেল নিৰ্গত হৈছে বিস্ফোৰিত স্থানৰ 1 কিলোমিটাৰ পৰ্যন্ত বিয়পিছে দুৰ্গন্ধ চাহ প্ৰশ্বাসত সমস্যাৰ সৃষ্টি হৈছে অঞ্চলজুৰি সামান্য ভুলে চাৰখাৰ কৰিব পাৰে বৃহৎ অঞ্চলক টিংকাখৰ খাল মাৰি দীঘলীয়াত এই কাণ্ড সংঘটিত হৈছে পৰৱৰ্তী খবৰটো হৈছে প্ৰচণ্ড কুঁৱলীৰ মাজতে শিক্ষামূলক ভ্ৰমণলৈ যোৱা বাছ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে এই মুহূৰ্তত আৰু বিগ ব্ৰেকিং এই মুহূৰ্তত প্ৰচণ্ড কুঁৱলীৰ মাজতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে শিক্ষাৰ্থী কঢ়িওৱা বাহন এখন বাছ দুৰ্ঘটনাত পতিত হৈছে শিক্ষামূলক ভ্ৰমণলৈ গৈছিল বাছখন আৰু তাৰ পাছতে দ খাৱৈত বাগৰি পৰিছে বাছখন জুৰিয়াৰ কান্দুলিমাৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছতে 20ৰো অধিক শিক্ষাৰ্থীৰ মাজত হঠাৎ হাহাকাৰ লাগিছে দুৰ্ঘটনাত আহত হৈছে 20ৰো অধিক শিক্ষাৰ্থী এই মুহূৰ্তত অত্যন্ত ডাঙৰ খবৰ কান্দুলিমাৰী চিৰাজিয়া হাইস্কুলৰ শিক্ষাৰ্থীসকল পতিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাত আচলতে নিশা হলেই প্ৰচণ্ড কুঁৱলী আৰু তাৰ মাজতে যাত্ৰা কৰিছিল বাছখনে আৰু দ খাৱৈত বাগৰি পৰিছে দুৰ্ঘটনাত পতিত হৈছে শিক্ষামূলক ভ্ৰমণলৈ যোৱা বাহন উভতাৰ পথতে নিশা ভয়ংকৰ দুৰ্ঘটনা আন এটা বিগ ব্ৰেকিং নিউজ বাংলাদেশত পুনৰ আন এটা কাণ্ড সংঘটিত হৈছে পুনৰ হিন্দুক হত্যা কৰা হৈছে 18 দিনত পঞ্চমটো কাণ্ড 5 নম্বৰ কাণ্ড বাংলাদেশত ডাঙৰ খবৰ হিন্দু লোকক হত্যা কৰি পেলোৱা হৈছে দীপু অমৃতৰ পিছত এবাৰ দীঘলীয়া হৈছে হিন্দু হত্যাৰ তালিকা বাংলাদেশত উলিয়াই হত্যা ৰাণা প্ৰতাপ বৈৰাগী নামৰ এজনক বাংলাদেশৰ জেছুৰ জিলাত সংঘটিত হৈছে এই গাৰ নোম শিয়ৰি উঠা ঘটনা অত্যন্ত ডাঙৰ খবৰ মৃত লোকজনৰ 45 বছৰীয়া ৰাণা প্ৰতাপ বৈৰাগী বুলি চিনাক্তকৰণ কৰা হৈছে মণিৰামপুৰৰ ৰাজহুৱা এলেকাত শেষ কৰি পেলোৱা হৈছে হিন্দু লোকজনক দুৰ্বৃত্তৰ গুলীত থিতাতে মৃত্যু হৈছে ৰাণা প্ৰতাপ বৈৰাগী আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ লাখ লাখ বাবুক হিমন্ত চৰকাৰে দিব এইবাৰ বাবু আঁচনি আৰু বাবুৱে মানিব লাগিব 10টাকৈ চৰ্ত কি চৰ্ত আছে আৰু কিদৰে ধন লাভ কৰিব সবিশেষ জনোৱাৰ চেষ্টা কৰিছো লাখ লাখ বাবুলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৰমৰ উপহাৰ এবাৰ 10,000 টকাৰ পৰা 20,000 টকালৈ লাখ লাখ যুৱকে পাব এই ধন স্নাতকৰ ছাত্ৰই বছৰি লাভ কৰিব 10,000 কৈ টকা সমান্তৰালভাৱে স্নাতকোত্তৰ ছাত্ৰই লাভ কৰিব বছৰি 20,000 কৈ টকা
বাবু আঁচনি কিদৰে লাভ কৰিব আপুনি নিযুত বাবু আঁচনিৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে শিক্ষা বিভাগৰ তৰফৰ পৰা আহি গৈছে মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানতেই বিতৰণ বাবু আঁচনিৰ প্ৰপত্ৰ সমৰ্থ পৰ্টেল যোগে আবেদন কৰিব পাৰিব ছাত্ৰসকলে লাখ লাখ বাবুয়ে মানিব লাগিব 10টাকৈ চৰ্ত ছাত্ৰসকলে মানিব লাগিব হ'ব লাগিব অসমৰ স্থায়ী বাসিন্দা পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখতকৈ অধিক হ'ব নোৱাৰিব সমান্তৰালভাৱে আবেদনকাৰী স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ নিয়মীয়া ছাত্ৰ হ'ব লাগিব ইফালে স্নাতক শ্ৰেণীৰ ছাত্ৰ বিবাহিত হলে লাভ নকৰিব এই আঁচনিৰ সুবিধা মানিকান্ত কাকতি মেধা বঁটা পোৱা শিক্ষাৰ্থীয়ে লাভ নকৰিব এই সুবিধা পৰৱৰ্তী খবৰটো হৈছে পুনৰ অসুস্থ হৈ পৰিছে সোনিয়া গান্ধী ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে সোনিয়া গান্ধীক দিল্লীৰ এখন চিকিৎসালয়ত আন এটা ডাঙৰ খবৰ গুৱাহাটী মহানগৰীৰ ৰাজপথত আজি ভয়ংকৰ কাণ্ড সংঘটিত হৈছে একেলগে 7খনকৈ বাহন দুৰ্ঘটনাত পতিত হৈছে অত্যন্ত শিহৰণকাৰী খবৰ চিটি বাছ স্কুটিকে ধৰি 7খনকৈ গাড়ীৰ মাজত সংঘৰ্ষৰ সূচনা হৈছে আৰু খুৰামত্ত চিটি বাছ চালকৰ অটপালিৰ বাবেই দুৰ্ঘটনাৰ অভিযোগ উত্থাপন হৈছে